ক্ৰিমিনেলৰ কেতিয়াও কোনো জাতি নাথাকে, ধৰ্ম নাথাকে। ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপেই গণ্য কৰিব লাগে। পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাহে প্ৰকাশ পায়। পাৰে খেদক না, পাৰে খেদকচোন। কাকে ভাৰতীয় নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? যিকোনো এনকাউণ্টাৰ, যিকোনো পুলিচ কাষ্টডিত যিকোনো মৃত্যু, এইটো গ্ৰহণযোগ্য কথা নহয়। কিন্তু ধিঙৰ কাহিনীটো এনেকুৱা যে ধিঙৰ সেই লম্পট যাৰ মৃত্যু হৈছে তাক লৈ সামান্যতম মোৰ সহানুভূতি নাই। কাৰণ এইজন সমাজৰ কলংকৰ লগে লগে ই এটা ধৰ্মীয় জনগোষ্ঠীক সাংঘাতিক ধৰণৰ অপমানিত কৰিছে, আজি লজ্জানত কৰিছে। বিশেষকৈ এইটো একচুৱেলি ৰাজনৈতিকভাৱে কথাবিলাক যদিও কোৱা হৈছে যে ক্ৰিমিনেলৰ কেতিয়াও কোনো জাতি নাথাকে, ধৰ্ম নাথাকে। ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপেই গণ্য কৰিব লাগে। বহুত সময়ত এজন ক্ৰিমিনেলৰ কাৰণে যেতিয়া তাৰ গোটেই জনগোষ্ঠীটোক দোষী সাব্যস্ত কৰিব খোজা হয়, কাঠগড়াত থিয় কৰা হয়, প্ৰকাৰান্তৰে সেই দোষীজনক একচুৱেলি বচাই দিয়া হয়। তেতিয়া মূল কথাটো তল পৰি এই যিটো গোষ্ঠীগত কথা, সাম্প্ৰদায়িক কথাবিলাকত লৈ বিতৰ্ক বেছি হৈ যায়। ফলত পুলিচেও ৰৈ যাব লগা হয়। গতিকে মই ক'ম যে পুলিচৰ ব্যৰ্থতাক ঢাকিবলৈ এই কথাবিলাক ৰাজনৈতিকৰণ নকৰি দোষীক ষ্ট্ৰং পানিছমেণ্ট দিব লাগে। কিন্তু পানিছমেণ্টটো এতিয়া দেখক যে ন্যায়ৰ দ্বাৰা পানিছমেণ্ট নাপালে। আজি পক্সো আইনৰ অধীনত তাক লাইফ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা আছে। এইটো চৰকাৰী ইচ্ছা বুলি এমেণ্ডমেণ্ট কৰি ল'ব পাৰে, এইটো তাক দিয়াৰ ব্যৱস্থা কৰিব পাৰে। এইটো কোনো বাধা নাই। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ দিয়াৰ ক্ষেত্ৰত সদনো সৰ্বসন্মত সকলো দলেই কিজানি একমত হ'ব। তাকে নকৰি পুলিচৰ দ্বাৰা যিটো শাসন কৰিব বিচৰা, এই বস্তুটো ঠিক নহয়। পুলিচে আজি যিটো পৰিৱেশ হৈছে অসমত, আজি চাওকচোন গুৱাহাটীৰ নিচিনা ঠাইত 25টাকৈ বোমা সংস্থাপিত হয়। আপুনি চাওক, মই এটা ৰেকৰ্ড দেখুৱাওঁ। ক্ৰিমিনেল যদি হৈছে গুৱাহাটীত হাইষ্ট। মোৰ এটা প্ৰশ্নৰ উত্তৰ, ক্ৰাইম ৰেট আটাইতকৈ বেছি। যদিও সততে সংখ্যালঘু অধ্যুষিত এলেকাত ক্ৰাইমৰ কথা বেছি কোৱা হয়, ডিব্ৰুগড়তো দেখা গৈছে সংখ্যালঘু এলেকা জিলা যিবিলাক আছে, সংখ্যালঘু অধ্যুষিত জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি। ডিব্ৰুগড়তো মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, কামৰূপ মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, গুৱাহাটী মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয়, গুৱাহাটীততো হায়েষ্ট। এইটো কি ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব নেকি? লাখৰ ভিতৰত 202.8। এইটো মই কোৱা নাই দেই, অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত কৈছে। সততে এটা জনগোষ্ঠীক বদনাম দি থকা চৰকাৰখনে তেওঁলোকে নিজেই 22 তাৰিখৰ মোৰ এটা প্ৰশ্নৰ উত্তৰত যিটো তথ্য দাখিল কৰিছে, আজি ডিব্ৰুগড়ত আপুনি ক্ৰাইম ৰেট কিমান? গোৱালপাৰাতকৈ গোৱালপাৰা সংখ্যালঘু, বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে। গতিকে এই যিটো সততে যিটো এটা নেৰেটিভ সৃষ্টি কৰে বিজেপি দলে বা বিজেপি দলৰ মন্ত্ৰীসকলে, সেই নেৰেটিভটো তেওঁলোকে দিয়া তথ্যৰ বিপৰীত। গতিকে এই নেৰেটিভৰ দ্বাৰা একচুৱেলি দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণহে দিয়া হয়। আৰু সৰ্বভাৰতীয় স্তৰতে আপুনি চিন্তা কৰক, যি চৰকাৰৰ দিনত কি পেৰলত মুক্তি পায়, যাক নেকি সুপ্ৰিম কোৰ্টে ৱাৰ্ণিং দিব লগা হৈছিল গুজৰাট চৰকাৰক, তেওঁলোকে মুক্ত কৰিছিল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত, পুনৰবাৰ তেওঁলোকক জেইলত পঠিয়াব লগা হয়। আজি যিটো আমাৰ হেৰিবিলাক মল্লযোদ্ধাসকলে যিবিলাকৰ বিপক্ষে আন্দোলন কৰিব লগা হৈছিল, ভাৰতবৰ্ষৰ কিমান এইবিলাকে শাস্তি নোপোৱাৰ বিপৰীতে তেওঁলোকে ফুলৰ মালা বহুত ঠাইত বিজেপিয়ে দিয়াৰ কাৰণে আজি এইবিলাকে এনেকুৱা টিকিল গিলাই ফুৰিবলৈ সাহস পাইছে অসমতো। এইটো কৰবাত তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে, কৰবাত ষ্ট্ৰং হয়। তাক আৰু কিহৰ ধৰ্মৰ ভিত্তিত ভাগ কৰিব লাগে? ধৰ্মৰ ভিত্তিত ভাগ কৰি এনেকুৱা দুষ্কাৰ্য কৰা মানুহবিলাকক একচুৱেলি বচোৱা হয়। দুষ্কৃতিকাৰীৰ ক্ষেত্ৰত কেতিয়াও শ্ৰেণী বিভাজন কৰিব নাপায়। আমাৰ মুখ্যমন্ত্ৰীয়ে দেখা পাইছে যে চান্স পালে তেখেতে তেনেকুৱা ধৰণৰ কথাবিলাক কৈ দিয়ে। ইয়াৰ দ্বাৰা কিন্তু সমস্যাৰ সমাধান নহয়। সিটো মৃত্যুদণ্ড পোৱাৰ কাৰণে যোগ্য। যিজন সি মৃত্যুদণ্ড পোৱাৰ কাৰণে যোগ্য মোৰ বিবেচনাৰে। আইনে কি ক'ব মই নাজানো। আইনত অৱশ্যে পক্সো আইনত এনেকুৱাকৈ ডেথ চেণ্টেন্স প্ৰভিজন নাই, মই যিমানখিনি অধ্যয়ন কৰি পাইছোঁ, যে সৰ্বোচ্চ তেওঁলোকৰ
যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে কিন্তু মই চৰকাৰকে আহ্বান কৰিম যে আইনৰ সেই ধাৰাটোৰ সংশোধন ঘটাই মৃত্যুদণ্ড বিহাৰ ব্যৱস্থা কৰা IPCত সেইটো লৈ আহক এইটো মই প্ৰকাশ কৰিম কিন্তু পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাহে প্ৰকাশ পায় পুলিচে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া নাজানো এইজন কি আফজাল নে কি ল'ৰাজন কেনেকৈ পানীত জঁপিয়াই মৰিছে তফজল তেওঁ হেণ্ডকাপ অৱস্থাত কেনেকৈ দৌৰি পুলিচে দৌৰিব নোৱাৰে নেকি পুলিচে দৌৰিব নোৱাৰে নেকি যে জাপ মাৰিছে লগে লগে যোৱা পুলিচে তাক ধৰি উঠাব নোৱাৰে নেকি হেণ্ডকাপ লগা ল'ৰাজনে কিমান স্পীডত দৌৰিব পাৰে আৰু মুকলিভাৱে থকা পুলিচে যদি দৌৰিব নোৱাৰে সেই পেটোৱা পুলিচকেইটাৰ কাম কি হেণ্ডকাপ লগা পুলিচ এজন মানুহ যদি ইমান স্পীডত দৌৰিব পাৰে হেণ্ডকাপ লগা অৱস্থাত মানুহজন দৌৰি থকা মানুহক যদি মুক্তভাৱে থকা পুলিচে যদি দৌৰি তাক ধৰিবই নোৱাৰে পানীত পৰাৰ পিছত যদি উঠাবই নোৱাৰে ৰাতিপুৱা যদি ৰ'বই লগা হৈছিল পুলিচে কেনেকুৱা ট্ৰেইনিং লৈ আছে এইবিলাকতো প্ৰশ্ন হয় না মই মৃত্যুক জাষ্টিফাইও কৰা নাই আৰু মৃত্যু মই অপচয় কৰা নাই যে সি মৃত্যুদণ্ড পোৱাৰ যোগ্য কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন আহি যায় পুলিচেতো চাৰ্জশ্বিটটো তেনেকৈ বনাব পাৰে গোটেই ইভিডেন্সখিনি ডকুমেণ্টছখিনি তেনেকৈ প্ৰিপেয়াৰ কৰি তাকতো তেনেকুৱাকৈ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা কৰিব পাৰে চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা তাক মৃত্যুদণ্ড দিব পাৰে তাকে নকৰি পুলিচৰ বুলেট কিয় ব্যৱহাৰ কৰিব লগা হয়